বেয়া গুণখিনি আমি আঁতৰ কৰোঁ আৰু ভাল আমাৰ ওচৰে পাজৰে থকা ভাল কথাসমূহ আমি গ্ৰহণ কৰোঁ। সেয়া আমাৰ ব্যক্তিত্ব গঠনৰ প্ৰথম পদক্ষেপ। ব্যক্তিত্ব বুলি কোৱাৰ লগে লগে আমাৰ বিভিন্ন দিশৰ কথা আহি পৰে। আমাৰ কথা বতৰা, সাজ পোছাক, স্বভাৱ চৰিত্ৰ সকলোখিনি সামৰি লোৱা যায়। আৰু এই প্ৰতিটো কথাতেই আমি প্ৰথমতেই পৰা আৰম্ভণিৰে পৰা আমি লক্ষ্য ৰাখিব লাগে। আৰু এই ক্ষেত্ৰত আমাৰ অভিভাৱকসকলৰ যথেষ্ট কৰিবলগীয়া আছে। কেতিয়াবা কেতিয়াবা অভিভাৱকত্বৰ কিছু ব্যতিক্ৰম হ'লে বা অভিভাৱকত্বৰ কিছু কম হ'লে ক'ৰবাত, তেতিয়াও কিন্তু সন্তানৰ কিছু ক্ষেত্ৰত ব্যাঘাত জন্মিব পাৰে। গতিকে আমি এই ক্ষেত্ৰত সদায় প্ৰত্যেকে সতৰ্ক হোৱা উচিত। আমি ভাল এগৰাকী সুনাগৰিক পাবলৈ বা এগৰাকী ভাল ছাত্ৰ বা ছাত্ৰীক পাবলৈ আমি অভিভাৱকসকলে বা আমাৰ সমাজখনে বা শিক্ষাগুৰুসকলে সকলোৱে ওচৰৰ পাজৰৰ সকলোৱে কিছু কষ্ট কৰিব লাগে। আজিকালি দেখা গৈছে যে কেইদিনমান আগতে আমি এটা খবৰ পাইছিলোঁ, এগৰাকী ছাত্ৰই কৰা এটা হত্যাকাণ্ডৰ খবৰ। ক'বলৈ মই বেয়া পাইছোঁ যদিও আমি এনেকুৱা কথাবোৰো আলোচনা কৰা উচিত। কাৰণ এগৰাকী ছাত্ৰই এগৰাকী বিদ্যালয়ৰ অধ্যক্ষক হত্যা কৰিবলগীয়া হ'ল। কি কাৰণে এনেকুৱা হ'ল? মানে খং আদি যিবোৰ আমাৰ আৱেগ আছে, আমি আৱেগক আমি কিয় কণ্ট্ৰল কৰিব পৰা নাই, কিয় আমি আৱেগক আয়ত্ত কৰিব পৰা নাই, নিজৰ অধীনলৈ আনিব পৰা নাই। আমি প্ৰত্যেকেই চেষ্টা কৰিব লাগে যে খঙক আমি কিদৰে দমন কৰিব পাৰোঁ বা আৱেগক আমি কিদৰে নিজৰ আয়ত্তলৈ আনিব পাৰোঁ। আৰু তেতিয়া আমি নিজে সকলো ক্ষেত্ৰতে সফল কাম হ'ব পাৰিম। আৱেগক প্ৰথমতে মই বাৰু খঙৰ কথাই কৈছোঁ। আমি খং কেনেকৈ দমন কৰিব পাৰোঁ? খঙৰ ইমানেই শক্তিনে যে আমাক খঙে ওলোটাকৈ দমন কৰিব পাৰে? আমি কিয় খঙক দমন কৰিব নোৱাৰোঁ? আমি কিয় আমাৰ আৱেগক দমন কৰিব নোৱাৰোঁ? আমাৰ জোৰকৈ